আৰু এইবাৰ পাঠশালাৰ শেষৰটো পূজা চাবলৈ আহিলোঁ আৰু আহি এই 2 নম্বৰ গেটখন পালোঁ। তো ইয়াত চাওক 49 সংখ্যক ৰাস মহোৎসৱ। ওপৰৰ দিশে চালে আপোনালোকে কিবা এটা লক্ষ্য কৰিছেনে? তো চাওকচোন এই মানুহজন অৰিজিনেল বুলি ভাবিছে নেকি? তো ডুপ্লিকেট আছিলে। তো মোৰ আগত দৰ্শক চাওক না গাইজ, কিমান মানুহ হৈছে আজি ইয়াৰ অনুষ্ঠান চাবলৈ। ধুনীয়াকৈ মিনা বজাৰৰ আমি মিনা বজাৰৰ ওচৰত যাম আৰু চাওক তো এনেকৈ আৰু সকলোখিনি ইয়াত পাঠশালাত আহিছে। এয়া মূৰ্তিগিলান ইয়াতো সজাইছে। তো চাওকচোন আৰু এইফালেও আছে, সকলোখিনি ইয়াত আছে, আপোনালোকক দেখুৱাম। আৰু মহানৰ ওচৰত আহিছোঁ আৰু ইয়াত শ্মশানৰ মেইন অৰিজিনেল শ্মশান ইয়াতে আছিলে আৰু ইয়াত চব জকা চকাৰ গোটেই সকলোখিনি আছে আৰু চাব পাৰে কি অৰিজিনেল বুলি আৰু গাই চাইকেল চাই লাভ নাই, মানে ভয় লগা দৃশ্য। আৰু এতিয়া আমি আৰু চাওক এই স্বচ্ছ ভাৰত ইয়াত লেখাই আছে পোষ্টাৰত, স্বচ্ছ ভাৰত সেৱা এয়া পাঠশালা শৌচালয়। বেজাৰ লগা নাই মানে ইয়াত দিছে, সকলোখিনি ইয়াত আহিছে চাওক। আৰু ইফালে মীনা বজাৰ আছে, সকলোখিনি ইয়াত আহিছে যিহেতু গৈ আছো গাই। ইয়াৰ পৰা মঞ্চখনৰ ওচৰত গৈ পিনে দেখুৱাম কেকেআৰ মোহন উঠিছে। বলক আপোনালোকক দেখুৱাম। আৰু মই আহি এইটোৱে মণ্ডপটো চাওক, ইয়াৰ পৰা মানুহ দৰ্শক চাই আছে। মানে আপোনালোকে যেনেকৈ ক'লে যে অসমৰ ভিতৰত অলপত লোৱাটো মোহন, সঁচাকৈ মোহন। এতিয়া ল'ৰা ছোৱালী বহুত স্মাৰ্ট, এতিয়া বহুত কথা জানে। সহযোগ নকৰিব, ইয়াত যদি সৰু সৰু ল'ৰা ছোৱালী আছে মই প্ৰমাণ দি দিম আপোনালোকৰ ল'ৰা ছোৱালী কিমান স্মাৰ্ট, সঁচাকৈ স্মাৰ্ট যে হয় মই এইটো প্ৰমাণ দি দিম। আমাৰ সৰু সৰু ল'ৰা ছোৱালীখিনি সহযোগ কৰিবা দেই। আমাৰ আশ্চৰ্যকৰ গানটো যে আছিল আমাৰ ডাঙৰসকলে সহযোগ নকৰিবা। চাওক আপোনালোকৰ ল'ৰা ছোৱালী কিমান মনত থাকে, চাওক এই লাগে মই না ৱাটাৰফল এই লাগে মই না। ইফালে আৰু কিমান দৰ্শক চাই আছে চাওক না, আজিৰ অনুষ্ঠান চাবলৈ আহা। আৰু ইয়াত কে মোহন বৰ্তমান উপস্থিত হৈছিলে, তো ইয়াত নাই বৰ্তমান অনুষ্ঠান চাওক। আৰু গাইজ মানুহ চাওক না, কিমান ঠেলা আছে আকৌ ইয়াত ফাংচন চাবলৈ আহিছে। আৰু চাওক আৰু ইয়াত চাওক গাইজ ইমান দৰ্শক এনজয়মেণ্ট বুলি কৈছে। এটা গান গীত পৰিৱেশন কৰি আছে বৰ্তমান। আৰু এই গায়িকানীটোৰ নাম মুৰ্মিতা মিত্ৰা। তো এনেকৈ গীত পৰিৱেশন কৰি আছে। আজিলৈ ইমানে, তো দীঘলকৈ বনোৱা নাই। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব।